বৰক্ষেত্ৰীৰ চৰাঞ্চলত অসমীয়া খিলঞ্জীয়াৰ ভূমিত বঙালী মুছলমানৰ দপদপনি দেখিবলৈ পোৱা গৈছে। আৰক্ষীৰ সহায় লৈ খেতি কৰিব লগা হৈছে এতিয়া খুদ অসমীয়া খিলঞ্জীয়াই। বৰক্ষেত্ৰীত মধ্যভোগীৰ সহায়ত গৰুখুটিৰ উচ্ছেদিত বঙালী মুছলমানৰ বসবাস। বাগবৰ দৰং গৰুখুটিৰ উচ্ছেদ হোৱা লোকো বৰক্ষেত্ৰীত বসবাস কৰিছে এতিয়া। বৰক্ষেত্ৰীত অসমীয়া খিলঞ্জীয়াই খেতিৰ ওপৰত নিশাই বঙালী মুছলমানে হাল বাই খেতি কৰাক লৈ এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে খেতিয়কে। বৰক্ষেত্ৰীত দপদপনি চলিছে এতিয়া কেৱল বঙালী মুছলমানৰ। বৰক্ষেত্ৰীৰ বাৰামাৰাচৰত 400 বিঘা ভূমি অবৈধ বেদখলকাৰীৰ পৰা পুনৰুদ্ধাৰ কৰে এতিয়া ৰাইজে। দেখিবলৈ পোৱা গৈছে বৰক্ষেত্ৰীৰ চৰাঞ্চলত অসমীয়া খিলঞ্জীয়াৰ ভূমিত এতিয়া বঙালী মুছলমানৰ দপদপনি। আৰক্ষীৰ সহায় লৈ খেতি কৰিব লগা হৈছে এতিয়া খুদ অসমীয়া খিলঞ্জীয়াই। বৰক্ষেত্ৰীত মধ্যভোগীৰ সহায়ত গৰুখুটিৰ উচ্ছেদিত বঙালী মুছলমানৰ বসবাস। বাগবৰ দৰং গৰুখুটিৰ উচ্ছেদ হোৱা লোকো এতিয়া বৰক্ষেত্ৰীত গৈ বসবাস কৰা বুলি জানিব পৰা গৈছে। বৰক্ষেত্ৰীত অসমীয়া খিলঞ্জীয়াই কৰা খেতিৰ ওপৰত নিশাই বঙালী মুছলমানে হাল বাই খেতি কৰাক লৈ প্ৰতিক্ৰিয়া খেতিয়কৰ। বাংলাদেশী মূলৰ মুছলমানসকলক সকিয়নি দিছিলোঁ, যি তেওঁলোকে আমাৰ অসমীয়াৰ মাটি দখল কৰিছিলে, সেই দখল আজি উচ্ছেদ কৰি দি আমাৰ অসমীয়া মানুহৰ মাটিখিনি উভতাই দিলোঁ। আজি আমি সকলোৱে তাত আমি শস্য ছিটাইছোঁ। আমি তাতে আপোনালোকৰ জৰিয়তে আৰু সেই বাংলাদেশী মূলৰ মুছলমানসকলক সকিয়নি প্ৰদান কৰিছোঁ, তেওঁলোকে যাতে আৰু দ্বিতীয়বাৰ তেনেকুৱা ভুল কৰিব সাহস নকৰে, আমাৰ অসমীয়াৰ ওপৰত যাতে আক্ৰমণ কৰিব সাহস নকৰে। যদি তেনেকৈ আক্ৰমণ কৰে তেতিয়াহ'লে এইবাৰ কিন্তু যি হাতেৰে আক্ৰমণ কৰিব সেই হাত ভাঙি পেলাম। যি মুছলমানে আমাৰ অসমীয়াক মাৰিব তেওঁলোককো আমি মাৰিম। এয়া সনাতনী বীৰ হিন্দু সেনাৰ পৰা প্ৰত্যাহ্বান। তাত চালি 2খন তুলিলোঁ, ঘৰ বনালোঁ। আমি হাল মাৰি কিনে সৰিয়হৰ শস্য ছিটাইছোঁ। এনেকৈ গোটেই খেতি কৰিলোঁ। মাটি আমি যিখিনি তেওঁলোকে সেইদিনা আমাৰ পৰা কাঢ়ি লৈছিলে, আমাৰ মানুহক মাৰি কিনে সেইখিনি গোটেইখিনি প্ৰায় 50 বিঘা মাটি আজি আমি তেওঁলোকৰ পৰা উদ্ধাৰ কৰিলোঁ। 1968 পৰা 72-73 চনৰ ভিতৰত চব গৰাখহনীয়াত যাহ গ'ল। এতিয়া মাটিবিলাক ওলাইছে পৰ্যায়ক্ৰমে 85 চনৰ পৰা 90 চনৰ ভিতৰত প্ৰায় মাটিবিলাক হৈছে আৰু একদম এলুভিয়েল হৈ গ'ল, খেতিৰ উপযোগী হৈ গ'ল। এতিয়া আমাৰ মানুহবিলাকে খেতি কৰিবলৈ লৈছে। কিন্তু দুখ আৰু পৰিতাপৰ বিষয়, য'ত খালী মাটি দেখে আমাৰ বঙালী মুছলিম ভাইসকলে তাতেই মানে কি বসতি স্থাপন কৰে। আমাৰ পাট্টাৰ মাটি আমি খেতি কৰিব লাগে, কিন্তু তেওঁলোকে আমাক কয় তহঁতৰ যদি মাটি আছে তহঁতে চমজাই ল। ডাঙৰ সমস্যা হৈছে। বাঘবৰৰ পৰা আহিছে, একদম এই কলগেছিৰ পৰা আহিছে, বিভিন্ন ঠাইৰ পৰা ময়নবৰীৰ পৰা আহিছে, আমি পাওঁ। দৰঙত এভেকশ্যন কৰিলে গৰুখুটিত, তাৰে বঙালীবিলাক আহি পেলাই আমাৰ লাওপাৰাৰ ওচৰত বসতি স্থাপন হৈছে। 3বাৰ আমি উচ্ছেদ কৰিলোঁ, কিন্তু কিছুমান মধ্যভোগী আছে, এই মধ্যভোগীৰ সহায়ত আকৌ তাহাঁতে থিতাপি লৈছে। যেনে লাওপাৰা আমাৰ সেই অঞ্চলত আমাৰ 73 ঘৰ আছিলে আমাৰ গৰুখুটিৰ পৰা অহা মানুহ, এতিয়া আহি এতিয়া আৰু 21 ঘৰ আছে খেদিব। মানে বহুত অসুবিধা হৈছে। তদ্ৰূপ মই বৰক্ষেত্ৰী সমষ্টিৰ ভূমি সুৰক্ষা সমিতিৰ সম্পাদক হিচাপে মই ক'ব বিচাৰিছোঁ, এই বাৰামাৰা, ভেলেংগিমাৰী, সভাবাৰী অঞ্চলত আমাৰ বৰতলা, কৌচা, বেকাটাৰী, দমদমা, চান্দা এই অঞ্চলৰ আমাৰ গয়ৰহবিলাকৰ মাটি ইয়াতে আছে। বেছিভাগ মাটিয়েই পাট্টা চলি আছে।